আমাৰ এইটো আমাৰ মাৰ্কেটৰ পৰাও ইয়াত অলপ দিছে জোতা চেণ্ডেল মাৰ্কেটৰ পৰা আৰু কাপোৰৰ পাত কেইটামান অলপ দিছে পইচা মানে জোতা মাল বেছি গৈছে আৰু মোৰ লগৰ এটা আছে মণিহাৰী দোকান মইনুদ্দিন আহমেদ সিও ভালে মানে দিছে এটা মানে এটা আমি জমা কৰিছিলোঁ তাৰপৰা এইখিনি আধা এইখিনি দিছোঁ আৰু আধা বেলেগক দিছোঁ। স্যাৰ নমস্কাৰ, আমি আজি আছোঁ আৰ্বান এণ্টাৰপ্ৰাইজত আৰু দাদা আৰ্বান এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী হয়। তেখেতে বিগত এতিয়া যি আমাৰ বান পৰিস্থিতি হৈছে তাত আমাৰ কিছু সহায়ৰ হাত আগবঢ়াইছে। তেখেতে আমাক মোটামুটি 50,000 মান টকাৰ চেনিটাৰী পেড আৰু আপোনাৰ ডাইপাৰ দিছে। আমি দাদাক সঁচাকৈ ধন্যবাদ দিছোঁ যে ইমানখিনি আমাক কৰি দিছে আৰু দাদাৰ এই ডিষ্ট্ৰিবিউটৰটো স্বত্বাধিকাৰী হয়। আৰু দাদাৰ মুখৰ পৰা কিবা এটা শুনিব বিচাৰোঁ, দাদা কি কয়? এই জোতাজনিতৰ কাৰণে আমি অলপ ডাইপাৰ আৰু চেনিটাৰী পেড দিছোঁ। যাতে মই অকলে দিয়া নাই, মই দিছোঁ আৰু মোৰ জোতা দোকানী সহপাঠী সিহঁতেও দিছে। মোৰ লগৰ এজন আছে মইনুদ্দিন, তেওঁ দিছে, তেওঁ মণিহাৰী দোকান হয় আৰু গোটেই মিলাই পেলাই মাৰ্কেটৰ পৰা আহিছোঁ আপোনালোকৰ জৰিয়তে আমি আৰু দাদালৈ আমি অকণমান মৰম দিছোঁ, দাদাই আমাক ইমানখিনি সহায় কৰাৰ কাৰণে। আমাৰ বয়োজ্যেষ্ঠ তেখেতে অকণমান দাদা অকণমান মৰম দিছে আৰু আমি অসমবাসীৰ ৰাজ্যলৈ আমি জনাব বিচাৰোঁ যে আৰ্বান এণ্টাৰপ্ৰাইজৰ যি মহানুভৱতা বা আমাৰ বানপীড়িতসকলৰ কাৰণে যি তেখেতে বদান্যতা প্ৰকাশ কৰিছে তাৰ কাৰণে আমি তেখেতৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেখেতে যাতে আৰু ইয়াতকৈ আৰু দুপদ দুবেদ উন্নতিৰ পথত আগবাঢ়ক আৰু ব্যৱসায়ত তেখেতে এটা প্ৰতিষ্ঠা লাভ কৰক। ইয়ে আমাৰ তেখেতৰ প্ৰতি বিনম্ৰ আহ্বান। ধন্যবাদ। আৰু আমি জনামতে দাদাই অলৰেডি আগতে আপোনাৰ এই সংস্থাটোৰ পৰাই 600 আপোনাৰ 500যোৰ চেণ্ডেল ইতিমধ্যে তাত প্ৰদান কৰিছে আৰু আমাকো আজি সহায় কৰিছে। এটা বৃহৎ ধুনীয়া এটা সহায় কৰিছে। আমি সদায় চিৰকৃতজ্ঞ আৰু আগন্তুক দিনলৈ দাদাৰ পৰা আমি এনেকৈ সহায় পাম বুলি আমি আশা ৰাখিলোঁ। আৰু দাদাৰ এই সংস্থাপনটো আছে আপোনাৰ পুৰণা ঢেকাইৰ প্ৰতি, এতিয়া বৰ্তমান ৰূপকৰ চক হয়। গতিকে আপোনালোকেও কেতিয়াবা কিবা বস্তু ল'বলগীয়া থাকিলে আপোনালোক ইয়াত আহি পেলাই নিশ্চয় কণ্টেক্ট দেখা দিব বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ।